প্ৰিয় দৰ্শক, কাঁচিৰ নিচিনা দাঁতলগীয়া কটাৰী এখনে গোলনেমুৰ ওপৰৰ বাকলিটো ভালদৰে চাচি চফা কৰি লৈছোঁ আৰু ধুই লৈছোঁ। এয়া 16টা গোলনেমু আছে। চৰায়ে নেমুবোৰ খুটিয়াই খাব পাৰে বুলি ভাবিয়েই সৰু আইনা এখন লগত দি দিছোঁ। আঘোণৰ ৰ'দ, বতৰটো অলপ ঢিলা আছিল কাৰণে মই নেমুখিনি 2 দিন শুকুৱালোঁ। চিচাৰ বৈয়াম এটা ধুই নিমখ অলপ দি লৈছোঁ। নেমুবোৰ গোটাকৈ দিব পাৰে, কিন্তু এইদৰে অলপ অলপ কাটি নিমখ ভৰাই দিলে সোনকালে নেমুটো মজি যায়। নেমুটো ফালি ফালি টুকুৰা কৰিও দিব পাৰে, তেতিয়া এটা বৈয়ামতে বহুত নেমু ভৰাব পাৰে। সৰু নেমু 12টা আছিল। সৰু নেমু 12টাই মই এনেকৈ অলপ অলপ ফালি নিমখ ভৰাই দিলোঁ। আৰু ডাঙৰ নেমু 4টা আছিল। ডাঙৰ নেমু 4টাই এনেকৈ দুফাল কৰি দিছোঁ। দুফাল কৰোঁতেও মই অলপ অলপ নিমখ দুয়োফালতে লগাই দিছোঁ আৰু সম্পূৰ্ণ ফালি বৈয়ামত ভৰাই দিছোঁ। জোখমতে আকৌ নিমখ দি দিছোঁ। বেছি নিমখ হ'লেও জিভাত লাগি ধৰে, খাব নোৱাৰি। অৰুচি দূৰ কৰাৰ উপৰিও পেটৰ যিকোনো ৰোগত নিমখত ডুবাই ৰখা গোলনেমু মহৌষধ বুলি ক'ব পাৰি। নেমুখিনি মজি যাবলৈ মই ৰ'দ পৰা জেগাত 2 মাহলৈ ৰাখি থৈ দিম। তাৰ পিছত যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে খাই থাকিব পৰা যাব। ধন্যবাদ।